আজি 19 মে তাৰিখে কাকপথাৰৰ শ্ৰী শ্ৰী মায়ামৰা টিপু বৈদ্যনাথ সত্ৰৰ যোৱা 15 এপ্ৰিল তাৰিখে দেহাৱসান ঘটা সত্ৰৰ পাণধৰা ডাঙৰীয়া নিৰঞ্জন অৰ্থাৎ তুলেশ্বৰ নেওগৰ 20দিনীয়া কাজ। উল্লেখযোগ্য যে 1986 চনৰ পৰা বৰদিয়া সত্ৰৰ গুৰু অংশ সদানন্দ মূৰ্তিৰ দিনৰে পৰা বৰ্তমান বংশ পৰমানন্দ মূৰ্তি গুৰুৰ সময়ছোৱাতো মৃত্যুৰ আগমুহূৰ্তলৈকে পাণ ধৰাৰ দায়িত্ব গ্ৰহণ কৰি নিষ্ঠাৰে পালন কৰি অহা সত্ৰৰ পৰম ভক্ত তুলেশ্বৰ নেওগৰ আজি মৰাণ জনগোষ্ঠীয় পৰম্পৰাগত ৰীতি নীতিৰে 20দিনীয়া কাজখন মহাদেৱপুৰৰ চিটপানী এৰালনীৰ নামঘৰত সমূহ আত্মীয় কুটুম আৰু ডিৰাক সত্ৰৰ ভক্তগণৰ উপস্থিতিত সুকলমে হৈ যায়। শ্ৰী নীলেশ্বৰ নেওগ, চিটপানী গাঁও, পোষ্ট অফিচ মহাদেৱপুৰ, নামচাই ডিষ্ট্ৰিক্ট, অৰুণাচল প্ৰদেশ। মই আজি মোৰ ককাইদেউ স্বৰ্গীয় তুলেশ্বৰ নেওগ তেখেতে আৰু মায়ামৰা বৈষ্ণৱ ধৰ্ম অংশ সদানন্দ মূৰ্তি গুৰুজনা 1986 চনৰ পৰা ডাঙৰীয়া পাণ ধৰা হৈ এই সত্ৰ কাৰ্যকাল দেশৰ ল'ৰা ছোৱালীসকলক গুৰু সংগীতৰ শৰণ দি ধৰ্ম শিক্ষা শিষ্যক ভকতো শিক্ষা দি আজি তেওঁ 20দিনীয়া কাজ যোৱা 15 এপ্ৰিলতে তেওঁ অন্তিম হৈছিল। এই 3 দিনৰ তেলনি গ'ল, 10 দিনত দহা, আজি 20দিনীয়া কাজ কৰ্ম অন্তিম শ্ৰাদ্ধ আজি সদৌ ৰাইজ সত্ৰবৰীয়া গাঁও হৈ আদি কৰি ইয়াত সমবেত হৈ আজি ক্ৰিয়াকৰ্ম কৰা হৈছে। ইয়াতে আমাৰ মৰাণ জাতি জনগোষ্ঠী পৰম্পৰা নীতি আচৰণ তেওঁ সত্ৰ মৰম প্ৰতি আৰু ধৰ্মৰ প্ৰতি ধৰি ডাঙৰীয়া বা পাণ ধৰা হৈছে। ধৰ্ম শিক্ষাও দিলে, হৰণ ভজনো গুৰু সংযোগে দিলে, ল'ৰাবিলাকৰ নামো দিলে। আজি তেওঁ অন্তিম শ্ৰাদ্ধ সদৌ ৰাইজে ইয়াত পুৰি কৰ্ম কাজবোৰ কৰা হৈছে। এই অন্তিম অন্ত্যেষ্টিক্ৰিয়া দিন অংশ সদানন্দ মূৰ্তি গুৰু বা বংশ পৰমানন্দ মূৰ্তি দুয়োজনা গুৰুকে তেওঁ অন্তিম কাৰ্য আজি শেষ ক্ৰিয়া হৈছে। মই আপোনালোকক সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই জ্যেষ্ঠ ভাতৃ তুলেশ্বৰ নেওগ গোসাঁই ডাঙৰীয়া পাণধৰাজনক আজি মানে পুৰুষে দেখাই দিয়া কাৰ্যৰ শ্ৰদ্ধা পালন কৰা হৈছে। তাৰ কাৰণে সকলো ৰাইজৰ সমবেত হৈ ইমান সুচাৰুৰূপে আজি মোৰ জ্যেষ্ঠ ভাতৃ ককাইদেউৰ মৃত্যু জ্ঞাপন কৰিছোঁ। তাৰ কাৰণে আপোনালোকক মই কি বুলি ধন্যবাদ দিম, মই নিজেই ভাবি পোৱা নাই। তথাপি তাৰ মৃত্যুকে তাৰ আত্মা সগতি যেন স্বৰ্গত স্থান পায় তাকে কামনা কৰি আপোনালোকৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম হ'ল চিনেশ্বৰ মৰাণ, সোণজান গাঁও নিবাসী আৰু দিয়া সত্ৰৰ বৰওজা ৰূপে ধৰ্মীয় চাকৰি এটি কৰি থকা হৈছে। বৰওজা বিশেষত গুৰু বাক্য পালন কৰি থকা হৈছে। তাৰপিছত আমাৰ যিখিনি ধৰ্মীয় কৰ্মকৰ্তাসকল ভাগে ভাগে কৰি আছে, গৈ আছে ভাগে ভাগে, কিন্তু এতিয়া আমাৰ যাৰ কৰ্মৰ বাবে আমি অহা হৈছে, আমাৰ দেশ নখন খোলাৰ বৰদিয়া সত্ৰৰ এজন পাণ ধৰা তুলেশ্বৰ নেওগ তেখেতে আজি 22 বছৰ ধৰি সত্ৰখনৰ পাণ ধৰা ৰূপে গুৰু ভকতৰ বাক্য পালন কৰি গ'ল। গতিকে তেখেত এজন বহুত গুণৱান ব্যক্তি আছিল। তেখেতৰ এই গুণ গৰিমা ইতিহাসত ৰৈ যাব বুলি আমি আশা কৰোঁ। তেখেতে বহুত গাম্ভীৰ্যপূৰ্ণ ধৰ্ম গুৰুসকলৰ ভকতৰ বাক্য পালন কৰি পাণ ধৰা বিশেষত তেখেতে ইহলোকৰ পৰা পৰলোকলৈ তেখেত গতি কৰিলে। গতিকে তেখেতৰ আজি শেষ শ্ৰাদ্ধ 20দিনীয়া কাজৰ বাবে 1300 গুৰু বাক্য অনুৰূপে গুণময় ভক্ত দেৱতা হবে আজি এই নামৰ মন্দিৰত সমবেত হৈ তেখেতৰ পৰিকৰ্ম কাৰ্য পালন কৰি থকা হৈছে। তাৰপিছত
আৰু ভৱিষ্যতলৈ এনেকে গুৰুসকলৰ মূল যিখিনি কৰ্মচাৰী দায়িত্ব পালন কৰা ব্যক্তিসকলৰ এনেধৰণে আজিৰ দিনত ভৱিষ্যতলৈ ইতিহাসত নাম থকাটো আমি বাঞ্ছনীয় বুলি ভাবোঁ। আৰু এইমতে ভৱিষ্যত নাম যশ এটা ৰাইজে গাবলৈ পাব লাগে, তাৰ বাবে আমাৰ অনুৰোধ থাকিল যেনেধৰণে তুলেশ্বৰ নিয়ম তেখেতৰ পাণ ধৰা বিশেষত আজি যিমানবোৰ গুৰু ভকতৰ আশীৰ্বাদ লাভ কৰিছে, মহামহোৎসৱ 2 দিনীয়া কৰ্ম তেখেতৰ। গতিকে ভৱিষ্যতলৈ বাকী বিষয়ববীয়া সকলোকো এনেধৰণে আগবঢ়াই নিবৰ বাবে আমি আশা